তোমালোকে যিকোনো খেল খেলিবলৈ অথবা নতুন কিবা এটা কৰিবলৈ বন্ধু বান্ধৱীৰ লগতহে ভাল পোৱা নহয়নে তো এই বন্ধুক ইংৰাজীত কোৱা হয় ফ্ৰেণ্ডছ আজি আমি ক্লাছ 6ৰ ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1ৰ যেটো লেসন 8 এটা পোয়েম আছে ফ্ৰেণ্ডছ সেই ফ্ৰেণ্ডছ কবিতাটোৰ অসমীয়া ভাঙনি সহ আলোচনা কৰিম ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে অধ্যয়নজন আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো তো ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ফ্ৰেণ্ডছ কবিতাটোৰ অসমীয়া ভাঙনি সহ আলোচনা কৰিম কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি লোৱা যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন তোমালোকে পোৱা আৰু ভিডিওটো তোমালোকে চাব পাৰা লগতে এই ভিডিওটো লাইক কৰি দিয়া আৰু তোমালোকৰ বন্ধুৰ লগত এই কবিতাটো শেয়াৰ কৰি দিয়া তো প্ৰথমতে চোৱা তোমালোকৰ কবিতাটোৰ শিৰোনাম হৈছে ফ্ৰেণ্ডছ ফ্ৰেণ্ডছ মানে মই কৈছোৱে ফ্ৰেণ্ডছ মানে হৈছে বন্ধু What comes to your mind when you think of the word friendship? ইয়াত friendship মানে কি বন্ধুত্ব তুমি যেতিয়া বন্ধুত্ব শব্দটোৰ বিষয়ে ভাবা তেতিয়া তোমাৰ মনলৈ কেনেকুৱা ধৰণৰ আনান শব্দ আহে বুলি সুধিছে তো ইয়াত তোমালোকৰ সাৰ্কুল আছে এই সাৰ্কুলত তোমালোকে শব্দ কেইটা লিখিব লাগিব তো ফাৰ্স্ট সাৰ্কুলটোত তোমালোকে লিখিবা ট্ৰাষ্ট এই সাৰ্কুলটোত লিখিবা Trust T-R-U-S-T Trust Trust মানে হৈছে বিশ্বাস সেকেন্ড তো তোমালোকে লিখিব পাৰা care C-A-R-E care মানে হৈছে যত্ন লোৱা ঠিক তেনে ধৰণে থাৰ্ড যেটো সাৰ্কুল আছে সেই থাৰ্ড সাৰ্কুলটো তোমালোকে লিখিব পাৰা help H-E-L-P help মানে হৈছে সহায় কৰা আৰু যেটো চতুৰ্থ গোল আছে চতুৰ্থ ঘূৰণীয়া সাৰ্কুলটো আছে সেই সাৰ্কুলটো তোমালোকে কি লিখিব পাৰা সাপোৰ্ট S U P P O R T সাপোৰ্ট ইয়াত ফ্ৰেণ্ডশিপ মানে বন্ধুত্বৰ কথা কোৱা হৈছে বন্ধু মানে আমি কি শব্দ মনলৈ আহে ট্ৰাষ্ট বিশ্বাস বন্ধু এজন বিশ্বাসী হয় কেয়াৰ বন্ধুৱে আমাক যত্ন লয় হয় না হেল্প মানে সহায় বন্ধুৱে তোমালোকে ইজনে সিজনক হেল্প নকৰা জানো সাপোৰ্ট সাপোৰ্ট মানে হৈছে সহযোগ বা সমৰ্থন কৰা যিকোনো কামত সমৰ্থন কোনে কৰে বন্ধুৱে কৰে ঠিক আছে এইটা শব্দ তোমালোকে লিখিবা প্ৰথমটো লিখিবা ট্ৰাষ্ট দ্বিতীয়টো লিখিবা কেয়াৰ তৃতীয়টো লিখিবা হেল্প আৰু চতুৰ্থ সাৰ্কুলটো লিখিবা সাপোৰ্ট ঠিক আছে নেক্সট কৈছে read the words put a tick in the box near each word that you can use to describe your friend তোমাৰ বন্ধুৰ বিষয়ে ক'বলৈ তুমি কোন কেইটা শব্দ ইউজ কৰিবা ইয়াত কিছুমান শব্দ দিয়া আছে সেই শব্দবোৰ যি কেইটা শব্দ তুমি ব্যৱহাৰ কৰিবা সেই শব্দ কেইটাৰ বিপৰীতে ৰাইট চিন বা এনেকুৱা টিক চিন তোমালোকক দিবলৈ কৈছে তো শব্দ কেইটা অৰ্থ মই কৈ দিছো ইয়াত ফাৰ্স্ট আছে ট্ৰাষ্টৱৰ্দি মানে হৈছে বিশ্বাসী তো বন্ধু যেহেতু বিশ্বাসী হয় গতিকে এইটো তোমালোকে টিক মাৰ্ক দিব পাৰা দ্বিতীয়টো হৈছে আনৰিলায়েবল মানে হৈছে অবিশ্বাসী হয় জানো বন্ধু নহয় গতিকে এই বক্সটো তোমালোকে নিদিবা তৃতীয়টো দিছে আনসেলফিশ মানে হৈছে নিস্বাৰ্থ যেহেতু বন্ধু এজন নিস্বাৰ্থ হয় গতিকে এই বক্সটো তোমালোকে ৰাইট চিন দিব পাৰা চতুৰ্থটো হৈছে আনকেয়াৰিং মানে হৈছে অসহানুভূতি বন্ধু এজন নহয় গতিকে এই বক্সটো তোমালোকে ৰাইট চিন নিদিবা নেক্সট ইজ সাপোৰ্টিভ মানে হৈছে সহায়ক বন্ধু এজন নিশ্চয় এজন সহায়কে হয় গতিকে এই বক্সটো তোমালোকে টিক মাৰ্ক দিব পাৰা তাৰ পিছত দিছে কেয়াৰিং মানে হৈছে যত্ন লোৱা গতিকে বন্ধু এজনে যেহেতু যত্ন লয় এই বক্সটো তোমালোকে টিক মাৰ্ক দি দিবা হেল্পফুল মানে হৈছে সহায়ক নিশ্চয়কৈ বন্ধু এজন সহায়কে হয় গতিকে এইটো টিক মাৰ্ক দিবা কাইণ্ড মানে হৈছে দয়ালু বা নম্ৰ গতিকে বন্ধু এজন কাইণ্ডে হয় গতিকে এইটো টিক মাৰ্ক দিবা আনহেল্পফুল অসহায় কৰে নেকি তোমাৰ বন্ধুজন অসহায় নেকি নহয় এইটো বক্সত নিদিবা ইনডিফাৰেন্ট মানে হৈছে উদাসীন এই বক্সটো তোমালোকে ৰাইট চিন দিব নালাগে গতিকে তোমালোকে কোন কেইটা শব্দ দিবা ট্ৰাষ্টৱৰ্দি আনসেলফিশ সাপোৰ্টিভ কেয়াৰিং হেল্পফুল এণ্ড কাইণ্ড এই শব্দকেইটাৰ বিপৰীতে টিক চিন দি দিলে হৈ যাব তো এই কবিতাটোৰ নাম হৈছে ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডছ কবিতাটো কোনে লিখিছে আমি প্ৰথমতে চাই লওঁ কবিজনৰ নাম হৈছে এভি ফেয়াৰৱেল ব্ৰাউন কবিজনৰ নামটো মনত ৰাখিবা এভি ফেয়াৰৱেল ব্ৰাউন তো ফাৰ্স্ট আমি কি কৰিম কবিতাটো এবাৰ পঢ়ি লম ফ্ৰেণ্ডছ How good to lie a little while and look up through the tree
The sky is like a kind big smile, bent sweetly over me. The sunshine flickers through the lace of lips above my head and kisses me upon the face like mother before bed. The wind comes stealing over the grass to whisper pretty things, and though I cannot see him pass, I feel his careful wings. So many gentle friends are near, whom one can scarcely see. A child should never feel of fear, wherever he may be. এতিয়া আমি কবিতাটোৰ অসমীয়া ভাঙনি চাওঁ আহা ইয়াত প্ৰথমটো ষ্টেঞ্জাত দিয়া হৈছে How good to lie a little while and look up through the tree. The sky is like a kind big smile, bent sweetly over me. মানে কি কৈছে অলপ সময় শুই গছজোপাৰ মাজেৰে ওপৰলৈ চালে কিমান যে ভাল লাগে আকাশখন মোৰ ওপৰত মিঠাকৈ বেকা হোৱা এটা দয়ালু ডাঙৰ হাঁহিৰ দৰে আহি যেন পৰিহে যাব এই ষ্টেঞ্জাটোত এটো কোৱা হৈছে ইয়াত বেন্ট মানে বেকা বেন্ট মানে শব্দটোৰ অৰ্থ হৈছে বেকা নেক্সট ষ্টেঞ্জাটো চোৱা The sunshine flickers through the lace of lips above my head and kisses me upon the face like mother before bed. Yet flickers মানে হৈছে জিল মিলাই থকা লেস মানে হৈছে ৰছী বা জৰি গতিকে এই প্ৰেগাফটোত কি কৰা হৈছে মোৰ মুৰৰ ওপৰৰ পাতৰ ৰছী বা জৰিডালৰ মাজেৰে সূৰ্যৰ পোহৰে জিল মিলাই উঠে আৰু শুই উঠাৰ আগতে মায়ে যিদৰে মুখত চুমা খায় ঠিক সেইদৰে সেই পোহৰেও মোৰ মুখত চুমা খায় নেক্সট ষ্টেঞ্জাটো চোৱা The wind comes stealing over the grass. ইয়াত চাবা এটো এনেকৈ দিয়া আছে এটোক ওভাৰ বুলি পঢ়া হয় ওভাৰ ঠিক আছে এটো ওভাৰ বুলি পঢ়া হয় The wind comes stealing over the grass to whisper pretty things, and though I cannot see him pass, I feel his careful wings. ইয়াত whisper মানে কি কোৱা হৈছে whisper মানে ফুসফুসনি আমি যে মনে মনে কিছুমান কানত কথা কওঁ তোমালোকে কোৱা নাই সেই শব্দবোৰক কি বুলি কোৱা হয় whisper বুলি কোৱা হয় ঠিক আছে তো এই ষ্টেঞ্জাটোৰ অৰ্থ হৈছে এজাক বতাহে ঘাঁবোৰৰ ওপৰেৰে মনে মনে মোৰ ওচৰলৈ আহে কিছুমান সুন্দৰ কথা ফুসফুসাই কবলৈ আৰু যদিও মই বতাহজাক পাৰ হৈ যোৱা দেখা নাপাওঁ তথাপি তাৰ দেউকাবোৰ সাৱধানে অনুভৱ কৰিব পাৰো ঠিক আছে তাৰ নেক্সট ষ্টেঞ্জাটো চোৱা So many gentle friends are near, whom one can scarcely see. A child should never feel of fear, wherever he may be. তো এই ষ্টেঞ্জাটোৰ অৰ্থ হৈছে So many gentle friends are near মানে ইমানবোৰ নম্ৰ বন্ধু ওচৰতে আছে যিবোৰ প্ৰায় আমি দেখা নাপাওঁ কিন্তু হিহত যতেই নাথাকক কিয় শিশুসকলে ভয় অনুভৱ কৰা উচিত নহয় বুজি পালা কবিতাটোৰ কবিজনৰ নাম হৈছে এভি ফেয়াৰৱেল ব্ৰাউন গতিকে এটা কবিজনৰ বিষয়ে আমি অলপ পঢ়ি চাওঁ আহা About the poet কবিজনৰ বিষয়ে এভি ফেয়াৰৱেল ব্ৰাউন is an American author এত কি কোৱা হৈছে এভি ফেয়াৰৱেল ব্ৰাউন হৈছে এজন আমেৰিকান কবি বা লেখক She was born on August 21st 1871 at Boston Massachusetts নামৰ যিখন জেগা তাত বস্টন নামৰ এখন ঠাই আছে সেই বস্টনত 21 আগষ্ট 1871 চনত তেওঁৰ জন্ম হৈছিল She is well known for her children poem and fantasy stories তেওঁ কিহৰ বাবে জনাজাত বা তেওঁৰ কিহৰ বাবে বিখ্যাত শিশু কবিতা তেওঁ বিভিন্ন ধৰণৰ শিশু কবিতা ৰচনা কৰিছিল আৰু ফ্যান্টাসি ষ্টৰিজ মানে কাল্পনিক কাহিনী বা কাল্পনিক কিছুমান সাধু Some of her famous works are তেওঁৰ কিছুমান বিখ্যাত যি কৰ্ম সেই কৰ্ম হৈছে The Book Saints and Friendly Beasts A Pocketful of Posies এই দুখন তেওঁৰ কিতাপৰ নাম তেওঁৰ কৰ্মৰ বিষয়ে উল্লেখ কৰে She died on March 5th 1927 at Boston Massachusettsৰ Boston চহৰতে তেওঁ 1927 চনৰ 5 মাৰ্চ তাৰিখে মৃত্যুবৰণ কৰে তো ইয়াৰ পাছত চোৱা কিছুমান শব্দ অৰ্থ দিয়া হৈছে bend flickers stealing whisper scarcely gentle ঠিক আছে এই শব্দকেইটাৰ অৰ্থ চোৱা bend মানে হৈছে lean in a particular direction মানে কি কৈছে lean মানে বেকা হোৱা in a particular direction এটা নিৰ্দিষ্ট দিশত বেকা হৈ যোৱা মানে কিবা এটা বস্তু বেকা হোৱা bend বুলি কওঁ flickers মানে কি glimmers বা spark মানে জিলিকনি কিবা এটা টিপটিপাই অহা মানে জিলিকনি অহা stealing মানে কি secretly moving মানে মনে মনে লৰচৰ কৰা whisper মানে হৈছে murmur talk softly in the air
মানে কাণত আমি যেনেদৰে ফুসফুসাই কথা কওঁ যে সেই ফুসফুসাই কথা কোৱা শব্দটো ইংলিছত কি বুলি কোৱা হয় হুইস্পাৰ ফুসফুসনি যেটো আমি মনে মনে কিছুমান কাণত কথা কওঁ না হেতু হুইস্পাৰ বুলি কোৱা হয় স্কাৰ্সলি বিয়াৰলি বা হাৰ্ডলি খুব কষ্টৰেহে কিবা এটা বস্তু দেখা পোৱাক কি বুলি কয় স্কাৰ্সলি বুলি কোৱা হয় জেন্টল মানে হৈছে কাম এণ্ড কাইণ্ড মানে ভদ্ৰ নম্ৰ দয়ালু হেতুক জেন্টল বুলি কোৱা হয় তো ইয়াত এক্টিভিটিজ কিছুমান আছে সেই এক্টিভিটিজ খিনিৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা এই ভিডিঅ'টোত তোমালোকৰ সকলোখিনি কোৱেশ্চন এনসাৰ ডিসকাস নকৰো কেইটামান কোৱেশ্চন এনসাৰ ডিসকাস কৰি দিছো এই পিডিএফটো তোমালোকে মোৰ যেটো টেলিগ্ৰাম চেনেল আছে বা হোৱাটসঅ্যাপ চেনেল এই দুইটাতে এই পিডিএফ প্ৰভাইড কৰা হ'ব তো তাৰ পৰা তোমালোকে ডাউনলোড কৰি চাব পাৰিবা আৰু পিডিএফটোৰ যিখিনি বাকি কোৱেশ্চন আছে সেইখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিয়া হৈছে হু আৰ দা পয়েটছ ফ্ৰেণ্ডছ পয়েটছৰ কবিজনৰ ফ্ৰেণ্ডছ মানে বন্ধু কোন কোন বুলি কৈছে ইয়াত এনসাৰটো হ'ব দা পয়েটছ ফ্ৰেণ্ডছ আৰ দা স্কাই দা সান দা উইণ্ড এণ্ড আদাৰ কাইণ্ড থিংছ অফ নেচাৰ মানে প্ৰকৃতিৰ যিখিনি বিভিন্ন ধৰণৰ বস্তু আছে তাৰ ভিতৰত কি স্কাই মানে আকাশ সূৰ্যটো বতাহজাক এই সকলোখিনি কবিৰ ফ্ৰেণ্ড বুলি কৈছে কবিৰ বন্ধু বুলি কৈছে What is the sky like? আকাশখন দেখিবলৈ কেনেকুৱা হৈ গৈছিল The sky is like a kind big smile bent sweetly over the poet মানে কবিজনৰ ওপৰত বেকাকৈ পৰি যোৱা এটা ডাঙৰ দয়ালু হাঁহিৰ দৰে আকাশখন হৈ পৰিছিল বুলি কৈছে What does the sunshine do? মানে যেটো সূৰ্যৰ পোহৰ আছিল সেই সূৰ্যৰ পোহৰে কি কৰিছিল The sunshine flickers through the leaves and kisses the poet upon the face like her mother before death মানে মাকে যিদৰে বিছনালৈ যোৱাৰ আগতে কি কৰে মুখত চুমা খাই ঠিক সেইদৰে সানশাইনেও মানে সূৰ্যৰ পোহৰেও পোয়েটৰ মুখত পাতৰ মাজেৰে আহি চুমা খাইছিল তো ইয়াৰ পাছৰ কেইটা কোৱেশ্চন তোমালোকক নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যেহেতু এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গোটেইখিনি কোৱেশ্চন আলোচনা কৰিবলৈ হলে তো নেক্সট ভিডিঅ'টোত আলোচনা কৰিম সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সতো পাই যাবা আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া Thank you.